বলকচোন আজি মোৰ ভিডিঅ'ৰ লগতে লৈ যাওঁ দৰঙত থকা খাৰখোৱা ধাবাখনলৈ। এইখন এখন ধাবা ৰেষ্টুৰেণ্টটো আৰু ইয়াত ষ্টে কৰিব পাৰে। বাহিৰৰ পৰা যিসকল মানুহ আহে বেছিখিনিয়ে ইয়াত ষ্টে কৰে বাৰু। খুব ধুনীয়া ধাবাখন। ছানডে আছিলে যিহেতু ময়ো অলপ ওলাই গৈছিলোঁ আৰু ইয়াৰ পৰিৱেশটো ইমান ধুনীয়া হয়। এটা নেচাৰেল ভিউ আছে। ধুনীয়াকৈ গছ কাষে কাষে লগাই দিছে আৰু আবেলি টাইমত আহি খুবেই ধুনীয়া লাগে। সৰু সৰু বাচ্চাবোৰে ধুনীয়াকৈ খেলি আছে। ছানডে যিহেতু পেৰেণ্টছসকলেও তেওঁলোকৰ বাচ্চাবোৰক লৈ আহিছে। ইহঁতক দেখি যে সৰুকালিৰ দিনবোৰ মনত পৰি গৈছে। আমিও সৰুতে ইমান খেলিছিলোঁ নহয়। এই কণমানিজনী ফুটবলটো দিয়া নাই বাবে তাই কান্দিছে আৰু ইয়াত বহুতে ফটো চটো কৰে। তাৰপিছত আমি ভিতৰলৈ গ'লোঁ কিবা অলপ খাই লওঁ বুলি। ইয়াৰ ভিতৰ ভাগটো খুবেই ধুনীয়া, বহুত পৰিষ্কাৰ হয় বাৰু। খোৱা বোৱাও বহুত ধুনীয়াই হয়। দামটো অলপ বেছি হয় যদিও খোৱাখিনি বহুত ধুনীয়া দিয়ে। তাৰপিছত আমিও কিবা অলপ অৰ্ডাৰ কৰিলোঁ। খোৱা বোৱা হোৱাৰ পিছত প্ৰায় সন্ধিয়া হ'বৰে হৈছে। বাহিৰত গৈ আৰু দুই এখন ফটো উঠিলোঁ, কাৰণ ফটোটো মেইন। আমাৰ ছোৱালী মানুহৰ ফটোটো লাগিবই ন য'ত গ'লেও। আৰু এনেকৈ খাই বৈ উঠি ঘৰলৈ গৈছোঁ আৰু।